হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই চাগে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। আমাৰ এই যিটো চিৰিজ আছিল কনচেপ্ট ক্লিয়াৰিং ক্লাছ, আপোনালোকে ইতিমধ্যে যিমানখিনি চাইছে আৰু যি ধৰণে ৰেছপন্স দিছে খুব ভাল লাগিছে সেইটো। আৰু সেই কাৰণে আমি এই চিৰিজটো কণ্টিনিউ ৰাখিম বুলি ভাবিছো। চ' কনচেপ্ট ক্লিয়াৰিং ক্লাছেছ আহি থাকিব, বহু দিনলৈ আহি থাকিব। এই ধৰণে মই সদায় 4টা-5টা কনচেপ্ট আনি থাকিম আপোনালোকৰ কাৰণে 20-25 মিনিটৰ এটা এটা ভিডিঅ' কৰি পেলাই, য'ত আপোনালোকে চাওঁতে বেছি সময়ো দিব নালাগে আৰু ভিডিঅ' কেইটা চাই আপোনালোকে প্ৰতিটো ক্লাছতে নতুন নতুন বস্তু শিকিব আৰু এটা কনচেপ্ট এবাৰ শিকাৰ পিছত আপোনালোকে তাৰ লগত ৰিলেটেড যিমান কুৱেশ্যন থাকে চব সলভ কৰিব পাৰিব। গতিকে আই হোপ এই চিৰিজটো আপোনালোকৰ সঁচাকৈ কামত আহিব আৰু যদি ভিডিঅ' কেইটা চাই ভাল পায় ডেফিনেটলি আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছো। আৰু লগতে যদি প্ৰথমবাৰ চাবলৈ আহিছে আমাৰ চেনেলৰ ভিডিঅ' তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব বাটনটো দবাই দিব, যিটোৱে আপোনালোককে লাভান্বিত কৰিব। আৰু আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে কনচেপ্ট ক্লিয়াৰিং ক্লাছ। ইয়াৰে আগতে আমি 4টা পাৰ্ট অলৰেডি কৰিলো আৰু আজি আমি আহিছো পাৰ্ট নম্বৰ 5ৰ ফালে, য'ত আমি সদায় কৈ আহিছো নিয়ম বাদ দিয়ক, কনচেপ্ট বুজক। একচুৱেলি একোটা সৰু সৰু নিয়মেই হয়, বাট কনচেপ্টটো জানিলে আপোনালোকে বহুত ধাৰাসাৰ এসোপামান নিয়ম পঢ়াৰ দৰকাৰ নাথাকে। জাষ্ট কনচেপ্ট কেইটা বুজি ললে যিকোনো ধৰণৰ কুৱেশ্যন আপোনালোকে মোকাবিলা কৰিব পাৰিব, যিকোনো MCQৰ উত্তৰ কৰিব পাৰিব। বাছ এইখিনিয়ে। আজিৰ যিটো প্ৰথম MCQ আছে এইটোৰ ফালে আহিছো। প্ৰথম MCQটো কি দিছে চাব। शी ইজ কেপেবল টু হেণ্ডেল মাল্টিপল ৰেছপন্সিবিলিটিজ উইদাউট লুজিং হাৰ কম্প'জাৰ ইন ষ্ট্ৰেছফুল চিটুৱেশ্যনছ। ষ্ট্ৰেছফুল যিমান চিটুৱেশ্যনছ থাকে, যিমান সমস্যাৰে পৰিপূৰ্ণ পৰিস্থিতি চিটুৱেশ্যনছ থাকে, সেইবোৰত নিজৰ কম্প'জাৰ বা নিজৰ যিটো স্বাভাৱিক যিটো অৱস্থা সেইটো নেহেৰুৱাকৈ তাই কি কৰিব পাৰে, বহুতো দায়বদ্ধতা একেলগে চম্ভালিব পাৰে বুলি কৈছে। বাট এই বাক্যটোত এটা ভুল আছে, চ' আমি ভুলটো বিচাৰিব লাগে। ঠিক আছে, এতিয়া কেনেকুৱা ধৰণৰ যে আমি এটা কনচেপ্ট জানো, কিহৰ কনচেপ্ট জানো। ইয়াতে কনচেপ্টটো আহিছে মষ্টলি প্ৰেপজিশ্যনৰে বস্তু আহিছে ইয়াতে। ঠিক আছে, প্ৰেপজিশ্যন। আৰু প্ৰেপজিশ্যন কেনেকুৱা প্ৰেপজিশ্যনৰ বস্তু আহিছে ইয়াতে, ফিক্সড প্ৰেপজিশ্যন। ঠিক আছে, ফিক্সড প্ৰেপজিশ্যন। ঠিক আছে, ফিক্সড প্ৰেপজিশ্যন। এতিয়া কেনেকুৱা প্ৰেপজিশ্যন আমি পালো ইয়াতে, কেপেবল বুলি আমি এটা এডজেক্টিভ পাইছো, ৰাইট। চ' তাৰে পিছত কি প্ৰেপজিশ্যন বহিব সেইটো আহে। তো আমাক কি দিছে, এটা এনেকুৱা চিনেৰিঅ দিছে য'ত এডজেক্টিভ প্লাছ প্ৰেপজিশ্যন বহি আছে, হয়নে? এডজেক্টিভ প্লাছ প্ৰেপজিশ্যন বহি থকা চিনেৰিঅ এটা ক্ৰিয়েট কৰি দিয়া হৈছে। এডজেক্টিভটো কি, কেপেবল, হয় নহয়? কেপেবল। তো আমাৰ এনেকুৱা আৰু কিবা কিবি আছে, হয় নহয়? আমিতো এইবিলাক পাই আহিছো, স্কেয়াৰ্ড, হয় নে নহয়? afraid, এইবিলাক চব এডজেক্টিভে হয়, নহয় জানো? afraid, কেতিয়াবা কি লিখে, convicted, তাৰপিছত কি থাকে, accused, তো এই গোটেইবিলাকৰ পিছত কি বহে, followed by fixed prepositions। তাৰমানে এই গোটেইবিলাক কিহে ফলো কৰে, followed by, সদায় মনত ৰাখিব এইবোৰৰ পিছত যিটো প্ৰেপজিশ্যন বহে সেইটোৱে বহি থাকিব। তাৰমানে scared of, afraid of, হয় নহয়? তেনেকুৱাকে যিটো বহিব সেইটোৱে বহি থাকিব। চ' ফিক্সড প্ৰেপজিশ্যন কিছুমান থাকে। ঠিক তেনেকে আমি যেতিয়া এই এডজেক্টিভটো পাইছো কেপেবল, ইয়াৰ পিছত সদায় কি বহে, সদায় অফ বহে। কেপেবলৰ পিছত সদায় অফ বহে। মনত ৰাখিব ইয়াত কি হিচাপে, ফিক্সড প্ৰেপজিশ্যন হিচাপে। ঠিক আছে, এইটো এইটো ফিক্সড, এইটো কি, এইটো ফিক্সড। এণ্ড তাৰে পিছত কি লাগে, তাৰে পিছত এটা কি লাগে, জেৰাণ্ড লাগে। জেৰাণ্ড লাগিলে কি হয়, জেৰাণ্ড লাগিলে V1 প্লাছ ING হয়। আমি আগৰ ক্লাছটোত কৈছো অলৰেডি, V1 প্লাছ ING হয়, হয়নে? চ' কেপেবল অফ আহিব, তাৰে পিছত জেৰাণ্ড আহিব। চ' এই যিটো কনচেপ্ট, এইটো তাতে এপ্লাই কৰি পেলাই আমি চাম। চ' এপ্লাই যদি আমি কৰিব পাৰো তেতিয়াহ'লে আমাৰ ভুলটো ওলাইয়ে যাব। কৰিছে নে সেইটো কাম আমাৰ? ইয়াতে কৰিছে। কেপেবল টু দিয়া আছে 1 নম্বৰ ভুল এইটো, হেণ্ডেল দিয়া আছে 2 নম্বৰ ভুল এইটো। ইয়াতে কি হ'ব লাগিছিল, টুৰ জেগাত অফ হ'ব লাগিছিল, কেপেবল অফ, আৰু হেণ্ডেলৰ জেগা দিয়াৰে জেৰাণ্ড হলে কি হ'ব, হেণ্ডলিং হ'ব, হয়নে? शी ইজ কেপেবল অফ হেণ্ডলিং হ'ব লাগিছিল। চ' পাৰ্ট A টোতে আমাৰ ভুল আছে, তাকো এটা নহয় দুটাকে ভুল আছে। চ' আমি কোনটো চুজ কৰিম, অপশ্যন A টো চুজ কৰিম এজ দ্য কাৰেক্ট আনচাৰ, যিহেতু ইয়াতে গণ্ডগোলটো আছিলে, আমি গম পাই গলো, হয়নে? চ' এইটো আছিল আমাৰ প্ৰথমটো MCQ আৰু প্ৰথমটো কনচেপ্ট আজিৰ, ফিক্সড প্ৰেপজিশ্যন। আৰু তাৰে পাছত কি বহে সেইটো মই আপোনালোকক জনাই দিলো। অলৰাইট, ইয়াৰে পিছৰটো কুৱেশ্যনৰ ফালে যাম। পিছৰ কুৱেশ্যনটোত কি দিছে চাব, দ্য মেনেজাৰ এমফেচাইজেছ অন দ্য ইম্পৰ্টেন্স অফ টিম ৱৰ্ক ডিউৰিং দ্য ট্ৰেইনিং ছেশ্যন কণ্ডাক্টেড য়েষ্টাৰডে। ঠিক আছে, কিহৰ কথা কৈছে, ইম্পৰ্টেন্স অফ টিম ৱৰ্ক, মানে দলীয়ভাৱে কাম কৰা টিম ৱৰ্কৰ যিটো কি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা বা গুৰুত্বটোৰ ওপৰত
কি কৰিছে গুৰুত্ব আৰোপ কৰিছে এমফেচাইজ কৰা মানে গুৰুত্ব আৰোপ কৰা বা জোৰ দিয়া কিবা এটা বস্তুৰ ওপৰত অকমান ষ্ট্ৰেছ দিবলৈ চেষ্টা কৰা ডিউৰিং দ্য ট্ৰেইনিং সেশন কণ্ডাক্টেড yesterday যোৱাকালি যিটো ট্ৰেইনিং সেশন হৈ গ'ল সেইটোত এইখিনি কথা কৈছিল সো ট্ৰেইনিং সেশন কণ্ডাক্টেড yesterday ইয়াতে কিবা গণ্ডগোল আছে নেকি ইয়াতে কোনো ধৰণৰ গণ্ডগোল আমি পোৱা নাই সো এটা কথা মন কৰিব ইয়াতে কি কৰা আছে এমফেচাইজ ইউজ কৰিছে হয় আমাৰ কিছুমান কেনেকুৱা বস্তু থাকে কনসেপ্টটো ইয়াতে বুজিব তাৰমানে এমফেচাইজ এটা এনেকুৱা ধৰণৰ ভাৰ্ব ইয়াৰে পিছত কি নালাগে ইয়াৰে পিছত ডাইৰেক্ট অবজেক্টটো আহিব অবজেক্ট আহিব তো এইখিনি জায়গাত আমাক কি নালাগে এইখিনি জায়গাত প্ৰেপজিশন নালাগে প্ৰেপজিশন যদি দিয়া যায় সেইটো বস্তু কি হ'ব সেই বস্তুটো ইয়াতে ভুল হ'ব এইটো বস্তু ভুল হ'ব সো এমফেসাইজৰ পিছত ডাইৰেক্ট অবজেক্ট আহিব যিটো বস্তু এমফেসাইজ কৰিছে সেই বস্তুটোকে আমি এনেকে দিম ঠিক তেনেকে ইয়াতে এটা সিমিলাৰ বস্তু এটা মই লিখি দিম চাব সিমিলাৰ বস্তু এটা মই লিখি দিম এনেকে they discussed এনেকে যে লিখে মানুহে they discuss about the meeting about the meeting নিদিও about the issue দি দিও আমি ঠিক আছে they discussed about the issue ইয়াতেও সেম ভুল ইয়াতে কি ভুল হয় ডিসকাসৰ পিছত আৰু about নালাগেই ডিসকাসৰ পিছত আৰু about নালাগেই তাৰ মানে ঠিক আছে no need no need কিয় কাৰণ ডিসকাস মানে অলৰেডি টক এবাউট কিবা এটা বস্তুৰ ওপৰত কথা পাতাই বুজায় কিবা এটা বস্তুৰ বিষয়ে কথা পাতাটো বিষয়টো যদি ডিসকাসতে ইনভলভ হৈয়ে আছে তেতিয়াহ'লে তাৰে পিছত আমাক আৰু এটা এবাউট ইয়াতে দৰকাৰ নাই ঠিক আছে আৰু এটা এবাউটৰ দৰকাৰ নাই সো কিছুমান জায়গাত আমাক এনেকুৱা হৈ থাকে য'ত আমাক প্ৰেপজিশনৰ দৰকাৰ নাথাকে সো এইটো বস্তু আমি গম পালো যে ইয়াতেও আমাৰ প্ৰেপজিশনৰ দৰকাৰ নাই সো যেহেতু ডিসকাস এবাউট দা ইস্যু নহয় ডিসকাস দা ইস্যু হ'ব ঠিক তেনেকে এমফেসাইজ অন দা অমুক নহয় এমফেসাইজ দা সেইটো যিটো আছিলে ঠিক আছে সো আমি এতিয়া যাম যে দ্য মেনেজাৰ এমফেসাইজ অন দা ইম্পৰ্টেন্স নহয় অন নালাগে ইয়াতে কি এইটো বস্তুৰ দৰকাৰ নাই গতিকে এমফেসাইজ দা ইম্পৰ্টেন্স হ'ব কিহত গুৰুত্ব দিছিল যিটো ইম্পৰ্টেন্স অফ টিম ৱৰ্ক তাতে গুৰুত্ব আৰোপ কৰিছিল গতিকে এই কোৱেশ্চনটো আমি আনসাৰ কৰোতে কোনটো পাৰ্ট ভুল হৈ আছে এই যিটো বি পাৰ্ট আছিল এইটোত ভুল হৈ আছে অনলি অনটো গুচাই দিলে হ'ল ইয়াতে অনলি যিটো প্ৰেপজিশন লাগি আছে সেইটো গুচাই দিলে হ'ল সো আমি কোনটো চুজ কৰিম অপচন বি উইল বি আৱাৰ কাৰেক্ট আনসাৰ ঠিক আছে এমফেসাইজ দা ইম্পৰ্টেন্স বুলি ক'লেই হ'ল এমফেসাইজ অন আৰু ইয়াতে নালাগে বেলেগকে ঠিক আছে এইটো কোৱেশ্চন বুজি পালে আপোনালোকে সো ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে পিছৰ কনসেপ্টটো ফালে যাব ট্ৰাই কৰিম নম্বৰ 3 কি দিছে the data provided by the survey is reliable কি দিছে is reliable and accurate for policy formulation at the national level ঠিক আছে national levelত policy এটা formulate কৰাৰ কাৰণে যিখিনি ডেটা এই সাৰ্ভেটোৱে দিছে হেতু কি সেইখিনি ৰিলায়েবল এণ্ড একিউৰেট বুলি কৈছে ঠিক আছে সো এটা কথা মন কৰিব এই ডেটা ৱৰ্ডটো কি হয় ডেটা ৱৰ্ডটো আপোনালোকে চাইছে সো ইয়াতে চাই পেলে কি ডেটাটো মই কৈ আছো আপোনালোকক কি বস্তু হয় এইটো ঠিক আছে ডেটাটো কি বস্তু হয় মই কৈ আছো সো এটা কথা মনত ৰাখিব ইয়াতে বাক্যটোত যদি আমি ভুল বিচাৰো ভুল আমাৰ কেনেকুৱা যেন লাগিব আমাৰ সবৰে এনেকুৱাই লাগিব যে ইয়াতে যিটো ইজ আছে ইজটো নহয় কিয় কাৰণ ডেটাটো আমি কি বুলি পাই আহিছিলো ডেটাটো প্লুৰেল ফৰ্ম বুলি আমি পাই আহিছিলো সো ডাটাটো কিহৰ প্লুৰেল ফৰ্ম সো এতিয়া আমি যাম কনসেপ্টৰ ফালে ঠিক আছে সো আমি যেতিয়া ডেটা শব্দটো কওঁ ডেটা শব্দটো একচুয়ালি কি বুলি কনসিডাৰ কৰা যায় ডেটা শব্দটো কনসিডাৰ্ড এজ প্লুৰেল সো ইয়াৰে সিঙ্গুলাৰটো কি হ'ব ইয়াৰে সিঙ্গুলাৰটো কি সিঙ্গুলাৰটো হ'ব ডেটাম কি ডেটাম DATUM এইটোক সিঙ্গুলাৰ বুলি ট্ৰিট কৰা যায় সো এতিয়া সবে ভাবি আছে যে ডেটাটো কি হয় ডেটাৰ পিছফালে যিটো থাকিব সেইটো কি হ'ব লাগিছিল r হ'ব লাগিছিল কাৰণ ডেটাটো যেহেতু প্লুৰেল নাম্বাৰ সো তাৰে পিছফালে থাকিলে r হ'ব লাগিছিল বাট ডেটাটো কি কাইন্ড অফ নাউন হয় আমাৰ সেইটো কথাত গুৰুত্ব দিব লাগিব ডেটাটো what type of noun it is ডেটা is n লিখোতে গমে পাইছে যে এটা আনকাউন্টেবল নাউন আৰু সেই কাৰণে কি হ'ব আনকাউন্টেবল নাউন যদি হয় ডেটা প্লুৰেল কেনেকে হ'ল কনসিডাৰ্ড হে কৰা যায় ইয়াত প্লুৰেল হিচাপে বাট ডেটাৰ যদি আমি সিঙ্গুলাৰ এটা বলাও সেইটো ডেটাম হ'ব বাট ডেটাটো কি হয় আনকাউন্টেবল আৰু ই এটা
কেনেকুৱা ফাৰ্নিচাৰৰ নিচিনা ফাৰ্নিচাৰত কি হৈ যায় আমাৰ চকী মেজ এইবিলাক এখন এখনকে থাকিলে আমি হৈ যায় গোটেইখিনি লগ লাগি গলে এটা থোপ হৈ কি হৈ যায় ফাৰ্নিচাৰ ফৰ্ম কৰে আৰু তাক আমি কি নকৰো তাক আমি প্লুৰেল হিচাপে ট্ৰিট নকৰো মানে যদিও বস্তুটো প্লুৰেল হয় কিন্তু যেতিয়া তাৰ লগত ভাৰ্ব এটা প্ৰয়োগ কৰিবলগীয়া হৈ যায় আমি কি কৰো সদায় সিংগুলাৰ ভাৰ্ব দিওঁ কাৰণ সি আনকাউন্টেবল ঠিক তেনেকে ডেটাটো ইয়াতে ডেটা কনচিডাৰ্ড এজ প্লুৰেল অনলি কনচিডাৰ্ড এজ প্লুৰেল ডেটাটো প্লুৰেল নাম্বাৰ নহয় মানে বহুত ডেটা একেলগে থাকিলে তাক কি বুলি কোৱা যায় ডেটা বুলি কোৱা যায় বুজি পাইছে বহুত ডেটাম একেলগে থাকিলে তাক ডেটা বুলি কোৱা যায় বা তথ্যসমূহ বুলি কোৱা যায় কিন্তু ই এটা প্লুৰেল নাম্বাৰ নহয় কাৰণ ডেটাটো বা ডেটামটো কি নহয় কাউন্টেবল নহয় বুজি পাইছেনে বহু ধৰণৰ ডেটাম থাকিলে তাক ডেটা বুলি কয় সো এটা কথা মনত ৰাখিব ডেটাত যেনেকে কি নাহে প্লুৰেল গণ্য কৰিলেও ই এটা আনকাউন্টেবল নাউন সো ইট ইজ কি ইট ইজ ফলোড বাই কিহে ফলো কৰে সিংগুলাৰ ভাৰ্ব সদায় সিংগুলাৰ ভাৰ্বে ফলো কৰিব ইয়াক ঠিক আছে গতিকে এই যিটো সেন্টেন্স আমি ইয়াৰ আগৰ স্লাইডটোত পাইছিলো এই যিটো সেন্টেন্স আমি পাইছিলো ইয়াতে ইজটোত কিবা গণ্ডগোল আছে নেকি নাই ইজ ইজ কাৰেক্ট ঠিক আছে গতিকে আমি ভুল ক'ত পালো বিচাৰি দা ডেটা প্ৰভাইডেড বাই দা সাৰ্ভেটোৱে যিখিনি ডেটা প্ৰভাইড কৰিছিল ইজ ৰিলায়েবল এণ্ড একিউৰেট ফৰ পলিচি ফৰ্মুলেশ্যন এট দা নেশ্যনেল লেভেল এইটো একেবাৰে কাৰেক্ট হয় গতিকে আমি কোনখিনিত যাম নো এৰৰ তাৰমানে ইয়াতে কোনো ধৰণৰ ভুল নাই য'ত ভুল আছে যেন লাগিছিল তাত একচুৱেলি ভুল নাই কিহৰ কাৰণে নাই কাৰণ আনকাউন্টেবল নাউনৰ লগত আমি সিংগুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো আৰু ব্যৱহাৰ কৰিব পাৰো নহয় ব্যৱহাৰ কৰিবই লাগে আচলতে সেইটো কাৰণে তাত কোনো ধৰণৰ ভুল নাই বুলি আমি গম পাই গলো ঠিক আছে ইয়াৰে পিছত আমাৰ এটাই কনসেপ্ট বাকি আছে মোষ্ট প্ৰবাবলি সেই কনসেপ্টটোৰ ফালে যাবলৈ ট্ৰাই কৰিব নম্বৰ 8 কি দিয়া আছে he refrained from to comment on the controversial issue raised in the meeting যে ৰিফ্ৰেইন মানে কি ৰিফ্ৰেইন মানে হৈছে অব্যাহত থকা ঠিক আছে ইয়াৰে মেইন ভাৰ্বটো কি ইডি যদি ফৰ্ম ইডি লাগি আছে ইয়াৰে মেইন ভাৰ্বটো হৈছে v1 টো হৈছে কি ৰিফ্ৰেইন কি এইটো হল ৰিফ্ৰেইন আৰু ইয়াৰে মিনিংটো হৈছে অব্যাহত বুলি নহয় বিৰত থকা কিবা এটা বস্তু কৰাৰ পৰা দূৰত থকা বিৰত থকা ঠিক আছে গম পালো এতিয়া এটা কথা মন কৰিব ৰিফ্ৰেইনৰ পিছত কেনেকে ফ্ৰম আহে ৰাইট যেনেকে আমাৰ কি আহে প্ৰিভেন্টৰ পিছতো ফ্ৰম আহে হয় নে নহয় প্ৰিভেন্টৰ পিছত কি আহে ফ্ৰম আহে ঠিক তেনেকে কি আহে ৰিফ্ৰেইনৰ পিছতো ফ্ৰম আহে বাট ইয়াতে আকৌ কি কৰিছে ৰিফ্ৰেইন ফ্ৰমৰ পিছত আকৌ এটা যদি টু দি দিছে সেইটোতো কিহৰটো আমি ভালকে চালে দেখিম যে ফ্ৰম টু কমেন্ট দিছে সো এটা এনেকুৱা পাৰ্ট ব্যৱহাৰ কৰি আছে যিটোক আমি কি বুলি কওঁ ইনফিনিটিভ বুলি কওঁ ঠিক আছে সো ৰিফ্ৰেইন ফ্ৰম টু কমেন্ট কৰি দিছিল তো আমি সেই পাৰ্টটোলৈ গৈছো টু কি দিয়া আছে কমেন্ট দিয়া আছে সো এই যিটো পাৰ্ট ইনফিনিটিভ পাৰ্টটো ই কাৰেক্ট নহয় ইয়াৰ সলনি কি হ'ব লাগিছিল ইয়াৰ সলনি জেৰাণ্ড হ'ব লাগিছিলে ঠিক আছে ইয়াৰ লগত কি লগ হ'ব লাগিছিল জেৰাণ্ড সো জেৰাণ্ড মানে আমাৰ মেইন ভাৰ্বটো কি আছিলে কমেন্ট জেৰাণ্ড মানে হ'ব ইয়াতে কমেন্টিং ঠিক আছে ৰিফ্ৰেইন ফ্ৰমৰ কি থাকিব কমেন্টিং কাৰণ নহলে ফ্ৰম আৰু টু একেলগে হৈ যায় তো সেইটো বস্তু কাৰেক্ট নহব তো সেইকাৰণে আমি কি কৰিব নোৱাৰো তাতে ইনফিনিটিভ প্ৰয়োগ কৰিব নোৱাৰো তাতে আমি কি প্ৰয়োগ কৰিম তাতে আমি জেৰাণ্ড এটা প্ৰয়োগ কৰিছো জেৰাণ্ড প্ৰয়োগ কৰিলে কি হৈ যাব কমেন্টিং হৈ যাব ফ্ৰম কমেন্টিং হৈ যাব সো সি শুদ্ধ বাক্যটো কি হ'ব কাৰেক্ট ফৰ্মটো এইটো হ'ব ইয়াতে লিখা he refrained from commenting on the controversial issue raised in the meeting এইটো হ'ব আমাৰ শুদ্ধ বাক্যটো ঠিক আছে
এইটো হ'ব আমাৰ শুদ্ধ বাক্য সো ইয়াতে কমেন্ট ইনফিনিটিভ নহয় কি হ'ব ফ্ৰম কমেন্টিং হ'ব সো আমি ভুলটো ক'ত পালো পাৰ্ট বি টোত আমি বিচাৰি পালো পাৰ্ট বি টোত আমি ভুলটো বিচাৰি পালো সো এইটো আছিল আমাৰ আজিৰ লাষ্টৰটো এমচিকিউ আৰু লাষ্টৰ ফালে আমি বুজিবলগীয়া কনসেপ্ট সো আই হোপ এইখিনি আপোনালোকৰ কামত আহিল বা এইখিনি আপোনালোকে ভালকে বুজিলে সো যদিহে আপোনালোক আমাৰ পেইড কোৰ্স বিলাকৰ কাৰণে ইন্টাৰেষ্টেড হয় আই হ্যাভ এন ইম্পৰ্টেন্ট এনাউন্সমেন্ট ফৰ ইউ অল এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট আছে তাৰে আগতে আমাৰ আৰু এটা এমচিকিউ আছে আমি সেই এমচিকিউটোৰ ফালেও যাম আচ্ছা কোৱেশ্চনটো কি দিছে দা প্ৰপ'জেল ইজ worth to consider as if we aim to expand so ইয়াৰে যেটো কনসেপ্টটো ইয়াৰে আগতে আমি কি কৰাটোৰ লগত ডিসকাস কৰা এটা এমচিকিউৰ লগত বহুতখিনি সিমিলাৰ হয় the proposal is worth to consider if we aim to expand our operations in rural areas within the next financial year financial year কেতিয়াৰ পৰা আৰম্ভ হয় মাৰ্চৰ পৰা নেক্সট মাৰ্চলৈকে সো এই যেটো আছে এটোৰ কনসেপ্টটো সিমিলাৰ টু দা আদাৰ ওয়ান concept similar to the other one so এইটো আপোনালোকৰ কাৰণে কি থাকিল এইটো আপোনালোকৰ কাৰণে থাকিল হোমৱৰ্ক ঠিক আছে আৰু যদি কনসেপ্টটো বুজি নাপায় বা এটো যদি কৰিব নোৱাৰে মোক কমেন্টত জনাব মই ইয়াৰে পিছৰ ক্লাছটোত বা পিছৰ যেটো আমাৰ পাৰ্ট আহিব সেই পাৰ্টটোত মই এটো বুজাই দিম ঠিক আছে আই হোপ এখিনিলৈকে ক্লিয়াৰ হৈছে আপোনালোকৰ কোনো ধৰণৰ ইস্যু নাই সো ইয়াৰে কনসেপ্টটো থাকক আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট আছে যিসকলে আমাৰ ক্লাसेस খিনি চাই ভাল পাই আছে আপোনালোকে যদি আমাৰ পেইড বা কম্প্ৰিহেনসিভ কোৰ্স লব বিচাৰে তেতিয়া আপোনালোকৰ কাৰণে এটা সুখবৰ আছে কাৰণ যিকোনো লেভেলৰ গ্ৰেড 3 কাৰণে এই কোৰ্সটো উপযোগী হ'ব যেটো আমি এডিআৰই 3.0 ফাউন্ডেশন বেটচ নাম দিছিলো আপোনালোকে এবাৰ ডিটেইল খিনি স্ক্ৰিনত চাই লওক সো এই কোৰ্সটোৰ কাৰণে যিকোনো ধৰণৰ গ্ৰেড 3 বা 4 ক্যান্ডিডেটছৰ কাৰণে এইখিনি উপযোগী হ'ব ঠিক আছে সো এই কোৰ্সটোত আমি কি কৰিছো কি বস্তু আছে আমাৰ গোটেইখিনি মই আপোনালোকক জনাই দিব বিচাৰিছো এবাৰ অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামত আছে both অনলাইন এণ্ড অফলাইন দুইটা বেটছৰ কাৰণে আছে ইয়াতে থাকিব লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस অবিয়াসলি মোৰ ক্লাसेस বিলাকো ইয়াতে থাকিব কারেন্ট এফেয়াৰ্সৰ পিডিএফ থাকিব আৰু এই পিডিএফ খিনি উইকলি বেসিছত আপডেট হৈ থাকিব এভৰি উইক আপোনালোকে আপডেটেড কারেন্ট এফেয়াৰ্সৰ পিডিএফ পাই থাকিব 10টা ফুল লেংথ মক টেষ্ট পাব এই মক টেষ্ট কিটাৰ পৰা আপোনালোকৰ কি হ'ব 10খন পেপাৰ এক্সামত যিখন পেপাৰ আহিব একদম তাৰে নিচিনা 10খন পেপাৰ আপোনালোকে এক্সামত যোৱাৰ আগতে এটেম্প কৰি থৈ যোৱাৰ নিচিনা আপোনালোকৰ ফিল হ'ব আৰু 150 প্লাস লেকচাৰ্স উইথ পিডিএফ গোটেইকেইটা সাবজেক্ট মিলি লাগিলে জিকে হওক ৰিজনিং ম্যাথছ ইংলিশ গোটেইখিনি মিলি পেলাই আপোনালোকে 150 প্লাস ক্লাसेस লাভ কৰিব আৰু সেই গোটেই ক্লাसेस খিনিৰ যিখিনি ক্লাছত আমি পঢ়ুৱাও পিডিএফ থাকে সেইখিনি আপোনালোকে লাভ কৰিব ষ্টাডি মেটেৰিয়েলছ হিচাপে আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক আমি ডিসকাস কৰি আছো সেইখিনি বস্তু ইয়াৰ লগত থাকিবই সো এই গোটেইখিনিৰ প্ৰতি যদি ইন্টাৰেষ্টেড হয় আপোনালোকে এই কোৰ্সটোত এনৰোল কৰিব পাৰে ফাউন্ডেশন এই কাৰণে কাৰণ আমি আপোনালোকক একদম বেস বা একদম ৰুট লেভেলৰ পৰা লৈ যাম একদম ওপৰৰ লেভেললৈকে গতিকে যদি আপোনালোকে নিজৰ ফাউন্ডেশন বা নিজৰ ভেটিটো মজবুত কৰিব খোজে তেতিয়াহলে ডেফিনেটলি দিস কোৰ্স ইজ ফৰ ইউ আৰু এই কোৰ্সটো বুলিয়ে নহয় যিকোনো ধৰণৰ কোৰ্স আপোনালোকে যদি ল'ব বিচাৰে আমাৰ পৰা তেতিয়াহলে আপোনালোকৰ কাৰণে বিশেষ ডিসকাউন্ট কুপন আছে যিসকল মোৰ ষ্টুডেন্ট হয় বা মোৰ ক্লাसेस খিনি চাই ভাল পাই আছে আপোনালোকৰ কাৰণে এই ডিসকাউন্ট যেটো কুপন আছে এই কুপনটোৰ কুপন কোডটোৰ নাম হৈছে IK10 কি নাম IK10 আৰু এটো হৈছে মোৰ কুপন কোড IK10 মানে ইমন কল্যাণ 10 ঠিক আছে IK10 কোডটো ইউজ কৰিলে আপোনালোকে কেৱল এই এডিআৰই 3.0 ফাউন্ডেশন বুলি নহয় যিকোনো পেইড বেচ আপোনালোকে লওক তাতে আপোনালোকে ফ্ল্যাট 10% ডিসকাউন্ট পাবলৈ সক্ষম হ'ব গতিকে আজিয়ে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে 10% বহুতখিনি হয় যেতিয়া এটা ভাল দামী কোৰ্স এটা লোৱা যায় 10% ডিসকাউন্ট পালে গম পায় যে কিমানখিনি কমি গল আচলতে ঠিক আছে সো ক'বলগীয়া ইমানখিনি আছিল আই হোপ আপোনালোকে সেশনটো এনজয় কৰিলে যদি ভাল লাগিল ডেফিনেটলি শেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ চাইছে সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা থাকিল এনেকে আমাৰ কনসেপ্ট ক্লিয়াৰিং ক্লাसेस বিলাক আহি থাকিব আপোনালোকে একে নিচিনাকে চাই থাকিব সাপোৰ্ট দি থাকিব মৰম আদৰ দি থাকিব আৰু আমি আকৌ ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো আজিলৈ ইমানতে এৰিছো until next time take care